কাটা এন্দুৰ আছে নে নাই? বস্তা কাটা এন্দুৰ আছে নে নাই? এই এন্দুৰ বিলাকক কোনে কন্ট্ৰোল কৰিব পাৰিব? কোনে পাৰিব? কোনে পাৰিব? মামাই এন্দুৰ বিলাকক ভয় কৰে নেকি? মামাই এন্দুৰক ভয় নকৰে, মামাই ভিচিডিচিকো ভয় নকৰে। চিধা কথা। যদি আমাৰ বিটিচিত উন্নতি হ'ব লাগে, গৰীব মানুহে ন্যায় পাব লাগে, তেতিয়া হলে এই এন্দুৰ বিলাকক বস্তাত ভৰাই গুৱাহাটীত লৈ যাব লাগিব। আজি আপোনালোকে জানে যে আমাৰ চৰকাৰৰ দিনত আমি অসমত বহুত আঁচনি আনিছো। অৰুণোদয় 830 টকাত আৰম্ভ হৈছিলে, এতিয়া 1000 হল। এই বছৰ 1250। লগতে আমি এইটো সিদ্ধান্ত লৈছো যে অৰুণোদয় পৰিয়ালে যদি গ্যাস কিনে, সিলিন্ডার কিনে, তেতিয়াও আমি আৰু 250 টকা সাবসিডি দিম। তাৰ মানে 1250 অৰুণোদয় এতিয়া 1500 টকা হবগৈ। কিন্তু 1500 হোক বা 1000 হোক, যদি বিটিসি ৰাইজে এই আঁচনি নাপায়, আমাৰ মনটো কেতিয়াও ভাল নালাগিব। যদি বিটিসি ৰাইজে নাপায়, জালুকবাৰীত পায়, নলবাৰীত পায়, যোৰহাটত পায়, ডিব্ৰুগড়ত পায়, আমাৰ মনটো কেতিয়াও ভাল নালাগিব। এতিয়া আপোনালোকে জানে যে ৰেশন কাৰ্ডত আমি চাউল দিওঁ। এই 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডত আমি চাউলৰ লগত কম দামত দালিও দিম, নিমখো দিম, চেনিও দিম, যাতে দুখীয়া ৰাইজে চাউলৰ লগতে দালিও পায়, নিমখো পায়, চেনিও পায়। কিন্তু আমাৰ বিটিচিত 5 কেজিকৈ চাউল পায়, কিন্তু ইয়াৰ মানুহবিলাকে অলপ অলপ কাটিং কৰি ৰাখি থৈ দিয়ে, পুৰা চাউল আপোনালোকক নিদিয়ে। হয়নে নহয়? হয়নে নহয়? এতিয়া চাউলটো পুৰা নিদিয়ে। মই যেতিয়া দালি পঠাম, নিমখ পঠাম, চেনি পঠাম, তাতো ইহঁতি আধা কাটি ল'ব। হয়নে নহয়? গৰীব দুখীয়া মানুহেতো একো ক'ব নোৱাৰে, ভয়ত থাকে। এই বিটিচিত চাউলৰ নামতো দালালি, ঘৰৰ নামতো দালালি, অৰুণোদয়ৰ নামতো দালালি, এইবিলাক কোনে বন্ধ কৰিব পাৰিব? কোনে পাৰিব বন্ধ কৰিব? মামাই পাৰিব নে নোৱাৰে? মামাই পাৰিব নে নোৱাৰে? এই কাম বিজেপিয়ে কৰিব পাৰিব। কাৰণ বিজেপিয়ে নিজে, মোদীয়ে ঘৰ দিছে, মোদীয়ে কাকো পইচা কাটিব কোৱা নাই। মই অৰুণোদয় দিছো, মই কাকো তাৰ পৰা পইচা কাটি ঘূৰাই দিব কোৱা নাই। মোদীয়ে চাউল দিছে, আপোনালোকৰ চাউল মোদীয়ে চুৰি কৰিব কোৱা নাই। কিন্তু আমাৰ বিটিচিত এন্দুৰ বহুত আছে, সব দুখীয়া মানুহৰ বস্তা কাটা এন্দুৰ আছে নে নাই? বস্তা কাটা এন্দুৰ আছে নে নাই? এই এন্দুৰ বিলাকক কোনে কন্ট্ৰোল কৰিব পাৰিব? কোনে পাৰিব? কোনে পাৰিব? মামাই এন্দুৰ বিলাকক ভয় কৰে নেকি? মামাই এন্দুৰক ভয় নকৰে, মামাই ভিচিডিচিকো ভয় নকৰে। চিধা কথা। যদি আমাৰ বিটিচিত উন্নতি হ'ব লাগে, গৰীব মানুহে ন্যায় পাব লাগে, তেতিয়া হলে এই এন্দুৰ বিলাকক বস্তাত ভৰাই গুৱাহাটীত লৈ যাব লাগিব। লাগিব নে নালাগে?
এন্দুৰবিলাকক বস্তাত ভৰাই গুৱাহাটী লৈ যাম আপোনালোকে পুৰা 5 কেজি চাউল পাব লগত দালিও পাব নিমখও পাব চেনিও পাব এই মানুহবিলাকক এই এন্দুৰবিলাকক কেনেকে টেবলেট দিব লাগে তাক মই ভাল কৰি বুজি পাওঁ